এটা ভাল খবৰলৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ দ্বিতীয়বাৰৰ বাবে খেল মহাৰণ 2.0 ষ্টাৰ্ট হ'বলৈ আপোনালোকে গম পাইছে বিভিন্ন পেপাৰে পত্ৰই ছ'চিয়েল মিডিয়াতো আপোনালোকে গম পাইছে যে খেল মহাৰণ 2.0 এডভাৰটাইজমেণ্ট অসম চৰকাৰে দিলেই গতিকে আছোঁ এটা খুব ধুনীয়া ছুইমিং পুলত নিৰ্মাণ অৱস্থাত আছে মই বৰ্তমান আছোঁ ডিব্ৰুগড় জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয়ত আৰু তেওঁৰ কাৰ্যালয়ৰ লগতে সংলগ্ন এটা ধুনীয়া ষ্টেডিয়াম নিৰ্মাণ অৱস্থাত আছে বাইদেউ লগতে আছে চিনাকি কৰি দিছোঁ বাইদেউ এয়া স্বামী শইকীয়া নমস্কাৰ আৰু বাইদেউ আগলৈ আহক অকণ ধুনীয়াকৈ কথা পাতিম বাকীখিনি আহক ভাল লাগিব আমি বৰ্তমান এটা ধুনীয়া খবৰ আপোনালোকক দিবলৈ আহিছোঁ একদম কম সময়ৰ ভিতৰত আপোনালোকক দিম যে খেল মহাৰণ 2.0 পালেহি 2.0 আগৰবাৰ যেনেকৈ আপোনালোকে খেল মহাৰণ অংশগ্ৰহণ কৰিছিল এইবাৰো কৰিবলৈ নাপাহৰিব তাৰ লগতে কিন্তু আৰু এটা কথা যিসকলে চেছ খেলি ভাল পায় যিসকলে ছুইমিং কৰি ভাল পায় আৰু যিসকলে চাইক্লিং কৰি ভাল পায় তেওঁলোকৰ বাবে এটা সুবৰ্ণ সুযোগ এইবাৰ খেল মহাৰণ 2.0 আপোনালোকে অংশগ্ৰহণ কৰিব পাৰিব বাইদেউ আমাক কি হ'ব অকণমান জনাই দিয়কচোন সৰ্বপ্ৰথমতে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ যোৱা বৰ্ষৰ দৰে এইবছৰো আমাৰ খেল মহাৰণ 2.0 আহি আছে লগতে কিছুমান খেল কৰ্তনো হৈছে ঠিক আমাৰ খোখোটো ইয়াৰ পৰা কৰ্তন যোৱা গৈছে আৰু 800 মিটাৰটো কৰ্তন যোৱা গৈছে ঠিক তেনেধৰণে এথলেটিক্সৰ ক্ষেত্ৰত 100 200 400 আৰু লং জাম্প লগতে ছুইমিংটো আহি গৈছে চেছ আহিছে আৰু ৰোড চাইক্লিং যিটো আমাৰ ইণ্ডিজিনিয়াছ চাইক্লিং আৰু সেইটো আমাৰ কোনো ধৰণৰ চাইক্লিঙৰ ক্ষেত্ৰত ক'ব বিচাৰিছোঁ কোনো ধৰণৰ আমাৰ গিয়াৰ লগা চাইকেলৰ ইউজ কৰিব নোৱাৰিব যিসকল আমাৰ যিবোৰ থলুৱা চাইকেল যিবোৰ আমি পাতি চাইকেল ব্যৱহাৰ কৰিব পাৰোঁ কাৰণ গাঁৱৰ পৰ্যায়ত আমি সেইখন চাইকেলেদি আমি গোটেইখিনি খেল অনুষ্ঠিত কৰিব লাগিব ঠিক তেনেধৰণে ছুইমিংটো দিয়া হৈছে ছুইমিংটোত আমি যি গাঁও পঞ্চায়ত লেভেলৰ পৰা নহয় আমি ডিৰেক্টলি জ'নেল পৰ্যায়ত আমি ছুইমিংটো কৰিম ঠিক ছুইমিংটো আমাৰ ডিব্ৰুগড় জিলাই জ'নেল পৰ্যায়তো পাইছে ঠিক আমাৰ ছখন জিলা ইয়াতে আহি সংলগ্ন হ'ব যেনেকৈ চৰাইদেউ শিৱসাগৰ ধেমাজি লখিমপুৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া আৰু চেছটো গাঁও পঞ্চায়ত লেভেলৰ পৰাই হ'ব আমাৰ ইয়াত কিছুমান সালসলনি হৈছে যেনেকৈ বয়সৰ 14 ইয়াৰ্ছটো আহি গ'ল 17 ইয়াৰ্ছ আহি গ'ল এবভ 17 আণ্ডাৰ 17 আৰু অপেন কেটেগৰীটো আছে আৰু আণ্ডাৰ 16 ইয়াৰ্ছ কেটেগৰীটো আহিল যোৱা বছৰ যেনেকৈ আমাৰ এবভ 19 আৰু আণ্ডাৰ 19 কেটেগৰীত আছিলে ঠিক তেনেধৰণে এইবাৰ অকণমান সালসলনি কৰি দিছে আৰু আমাৰ খেলুৱৈসকলৰ কাৰণে এটা ধুনীয়া সুযোগ এইটো যোৱাবাৰ যেনেকৈ আমি এটা সময় পাইছিলোঁ যিহেতু খেল মহাৰণত আমি 2-3 মাহৰ আগতে আমি প্ৰেক্টিছ ষ্টাৰ্ট কৰি দিছিলোঁ আৰু এইবাৰ খুব কম সময়ৰ ভিতৰতে আমি খেল মহাৰণ ষ্টাৰ্ট কৰিবলৈ লৈছোঁ নৱেম্বৰ 13ৰ পৰা আমাৰ খেল মহাৰণ ষ্টাৰ্ট হৈ যাব খুব কম সময় আৰু সকলো খেলুৱৈকে মই নিজৰ নাম পঞ্জীয়ন কৰিবলৈ অনুৰোধ জনাইছোঁ যিহেতু আমাৰ সময় বহুত কম ইয়াৰ মাজতে আমাৰ 1 মাহ সময় আছে 1 মাহৰ ভিতৰতে সকলোৱে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে ডিব্ৰুগড় জিলাখন বহুত বৃহৎ এখন জিলা আৰু ইয়াতে আমাৰ 6টা সমষ্টি আছে আৰু 6টা সমষ্টিৰ লগত আমি যিমানখিনি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে সেই ৰেজিষ্ট্ৰেশ্যনখিনি এতিয়াৰ পৰা ষ্টাৰ্ট কৰিলেহে আমি নিজৰ গোলটো লাভ কৰিব পাৰিম এই যে নতুনকৈ যিখিনি ৰেজিষ্ট্ৰেশ্যন কৰিছে ৰেজিষ্ট্ৰেশ্যন পৰ্বটো আৰম্ভ হৈ গৈছে হৈ গ'ল 1 অক্টোবৰৰ পৰা ষ্টাৰ্ট হৈ 1 অক্টোবৰ আৰু ৰেজিষ্ট্ৰেশ্যন পৰ্বৰ কিবা লাষ্ট ডেট কিবা থাকিব নাথাকে ন ৰেজিষ্ট্ৰেশ্যনটো এনেকুৱা ধৰক আমি 1 অক্টোবৰৰ পৰা 30 অক্টোবৰলৈকে বৰ্তমান দিয়া হৈছে কাৰণ 13 নৱেম্বৰৰ পৰা আমাৰ খেল ষ্টাৰ্ট হৈ যাব তো লিংকো দিয়া হ'ল প্লাছ আপোনাৰ যিটো লাষ্ট ইয়াৰ ৰেজিষ্ট্ৰেশ্যন এপ আছিলে সেই এপটো অ'পেন কৰা হ'ল তো সকলোকে মই জনাওঁ যে খেল মহাৰণ এপটো ডাউনলোড কৰি লওক নতুবা https://www.dsy.com/khel তো আপোনালোকে ডাউনলোড কৰিব নহয় হয় গুগল বা গুগল ক্ৰমত গৈ পেলাই আপোনালোকে সেইটো উলিয়াই পেলাই ৰেজিষ্ট্ৰেশ্যনটো আপোনালোকে কৰিব পাৰিব কথাখিনি ইমানেই বেছি দীঘল নকৰোঁ আৰু এই ভিডিঅ'টো চোৱাৰ পিছতে আপোনালোকে কিন্তু লিংকটো ৰেজিষ্টাৰ কৰিবলৈ নামটো নাপাহৰিব পুনৰ অন্য এটা দিনত নতুন এটা বিষয় সৈতে আপোনালোকৰ ওচৰত উপস্থিত মানুহে আজিলৈ বাই বাই